PM কিষাণৰ 19 নম্বৰ কিস্তি কেতিয়া ৰিলিজ 19 নম্বৰ কিস্তিত 6000 সোমাবনে নাই হ'ব লগতে কোন কৃষকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ নকৰিব বা কোন ব্যক্তিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব সেই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাব লগতে যদি আপোনালোকে PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰা নাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনখন কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেনেহলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক PM কিষাণৰ 19 নম্বৰ কিস্তি ৰিলিজ হ'ব জানুৱাৰী মাহৰ শেষৰ ফালে বন্ধুসকল জানুৱাৰীৰ লাষ্ট সপ্তাহত আপোনালোকৰ PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব বন্ধুসকল সেই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই PM কিষাণৰ 19 নম্বৰ কিস্তিত আপোনালোকৰ নাম আছে নাই চাবৰ কাৰণে আপোনালোকৰ মোবাইলতে চাব পাৰিব তাৰ কাৰণে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব লাগিব ওপেন কৰি আপোনালোকে সাৰ্চ কৰিব লাগিব PM কিষাণ বুলি আপোনালোকে সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ গুগলত এনে ধৰণৰ পেজ ওপেন হৈ যাব সেই পেজটোৰ আপোনালোকে PM কিষাণ সন্মান নিধি বুলি দিয়া আছে তাত আপোনালোকে চুই দিব লাগিব বা ক্লিক কৰিব লাগিব তাত আপোনালোকে চুই দিয়াৰ লগে লগে আপোনালোকৰ PM কিষাণৰ সন্মান নিধিৰ মেইন ৱেবছাইট ওপেন হৈ যাব হেতু হৈছে আপোনালোকৰ PM কিষাণৰ মেইন ৱেবছাইট হয় ইয়াত আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব লগতে যদি আপোনালোকৰ ইয়াত eKYC লাগি আছে তেতিয়া হলে আপোনালোকে eKYC ত আপোনালোকে ক্লিক কৰি আপোনালোকৰ OTP জৰিয়তে eKYC কমপ্লিট কৰিব পাৰিব লগতে বন্ধুসকল ইয়াত যদি আপোনালোকে বেনিফিচিয়াৰী লিষ্টত যদি চাব বিচাৰে বা 19 নম্বৰ কিস্তিত আপোনালোকৰ নাম আছে নাই চাব বিচাৰে তেতিয়া হলে আপোনালোকে অকণমান স্ক্ৰল কৰিব লাগিব ঠিক এনে ধৰণে স্ক্ৰল কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে বেনিফিচিয়াৰী লিষ্ট বুলি দিয়া আছে ইয়াত আপোনালোকে চুই দিব লাগিব বন্ধুসকল ইয়াত আপোনালোকে চুই দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট পেজ ওপেন হৈ যাব সেই পেজটোত আপোনালোকে এনে ধৰণৰ পেজ ওপেন হ'ব ইয়াৰে আপোনালোকে ফাৰ্ষ্ট ষ্টেট আপোনালোকে কোনটো ষ্টেটৰ পৰা বিলং কৰে লগতে ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট সেইখিনি আপোনালোকে সম্পূৰ্ণভাৱে ফিল কৰিব লাগিব ইয়াৰে আপোনালোকৰ ষ্টেট আসাম লগতে আপোনালোকৰ ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে সেই ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব লগতে ইয়াতে আপোনালোকৰ সাব ডিস্ট্ৰিক্ট কি পৰে সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব লগতে আপোনালোকে কোনটো ব্লকৰ পৰা আপোনালোকে বাস কৰে সেই আপোনালোকে ব্লক ইয়াত ক্লিক কৰিব লাগিব ব্লক আপোনালোকে সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ ভিলেজ কিনি আহিব আপোনালোকে কোন গাঁৱৰ পৰা বিলং কৰে বা কোন গাঁৱত আপোনালোকে বসবাস কৰে সেই গুটেইখিনি ডিটেইল ইয়াত ওলাই আহিব আপোনালোকৰ গাঁও কি পৰে একচুয়ালি গাঁও ইয়াত নাহে ইয়াত আপোনালোকৰ কেটেষ্টল আহিব সেই আপোনালোকৰ এৰিয়াটোত আপোনালোকে সিলেক্ট কৰি গেট ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক এনেদৰে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টটো ওলাই আহিব ইয়াত আপোনালোকৰ যিমানখিনি কেণ্ডিডেট বা যিমানখিনি কৃষকৰ নাম থাকিব প্ৰত্যেক কৃষকে 19 নম্বৰ কিস্তি লাভ কৰিব জানুৱাৰীৰ শেষৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ শেষৰ ফালে PM কিষাণৰ সন্মান নিধিৰ 19 নম্বৰ কিস্তি ৰিলিজ হ'ব বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে PM কিষাণৰ 19 নম্বৰ কিস্তিত 6000 সোমাবনে বা 2000 সোমাবনে কনফিউজ হৈ আছে তেতিয়া হলে আপোনালোকে কনফিউজ হোৱাৰ কোনো কথাই নাই কিয়নো PM কিষাণৰ 19 নম্বৰ কিস্তিত 2000 টকাহে সোমাব কিছুমান ইউটিউবাৰত কৈ আছে যে PM কিষাণৰ 19 নম্বৰ কিস্তিত 6000 কে সোমাব আসলতে 19 নম্বৰ কিস্তিত কোনো ধৰণৰ 6000 নুসুমাই ইয়াত আপোনালোকৰ 2000 টকা ক্ৰেডিট হৈ যাব